কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক আমাৰ শিৱসাগৰ জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক মানৱ মিলিৰ ঘৰত মই আসলে উপস্থিত হৈছিলোঁ। সেই সময়তে ৰণোজ পেগুৰ গুণ্ডা বাহিনীয়ে আতৰ্কিতে প্ৰৱেশ কৰি আমাৰ বিৰুদ্ধে আসলে বিভিন্ন ধৰণে ভয় ভাবুকি দিয়ে। তেওঁলোকৰ নেতৃত্বত থকা মানুহকেইজন হৈছে MMKৰ সাধাৰণ সম্পাদক বুলি দাবী কৰা ইন্দ্ৰ চুংক্ৰাং, অফলা গাঁৱৰ নিবাসী বীৰেন সিং মিলি, মাজৰবাৰী গাঁৱৰ নিবাসী ৰবিন মিলি, টেক্সিআলিৰ নিবাসী দীপক পাংকিঙৰ নেতৃত্বত 50জনীয়া এটা দুৰ্বৃত্তৰ দলে আমাক আক্ৰমণ কৰিছে। তেওঁলোকে মানৱ মিলিৰ পৰিয়ালৰ ওপৰতো মানসিক অত্যাচাৰ চলাইছে। আৰু সেই গোটেই কথা বতৰাবলৈ উল্লেখ কৰি আজি আমি শিৱসাগৰ সদৰ থানাত ইতিমধ্যে আমি এজাহাৰ দাখিল কৰিছোঁ আৰু ইয়াৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'বৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। কোনো কাৰণতে আসলে সংগঠনৰ সতীৰ্থৰ ঘৰত যাওঁতে এনেধৰণে আমাৰ জাতীয় সংগঠনৰ নেতাৰ ওপৰত, মোৰ ওপৰত বা মানৱ মিলিৰ ওপৰত যি ধৰণে তেওঁলোকে আক্ৰমণ কৰিবলৈ অপচেষ্টা কৰিছে সেইটো অত্যন্ত দুৰ্ভাগ্যজনক। আৰু আমাক ভয় ভাবুকি দি কেতিয়াও লাভ নাই, সেইটো ৰণোজ পেগুক কৈ দিছোঁ। আগতেও তেওঁক দেখিছোঁ, তেওঁলোকৰ মূল কথাটো হৈছে যে মিচিং জনগোষ্ঠীয় ৰাইজৰ ভোটখিনি বিজেপিক ভোট দিব লাগে বুলি তেওঁলোকে কৈছে। আমাৰ লগত কালি যি ডিছকাশ্যন হৈছে, আলোচনা হৈছে, আমাক ভয় ভাবুকি দিয়াৰ সময়তো কৈছে যে মিচিং অঞ্চলত আপোনালোকে ইতিমধ্যে সংগঠন কৰিবলৈ আৰম্ভ কৰিছে, সেয়া নকৰিব বুলি কৈছে। তেওঁলোকৰ কথা মতে আমি চলিম নেকি? আমি ৰণোজ পেগুৰ গুণ্ডা বাহিনীৰ কথা মতে আমি নচলো। জাতীয় স্বাৰ্থত আমি কেতিয়াও আপোচ নকৰোঁ, সেই কথা স্পষ্ট কৰি দিছোঁ। ইয়াৰ আগতেও তেওঁলোকে নিৰ্বাচন আহিলে 6 শিডিউল বুলি গোটেই মিচিং অঞ্চলবিলাকৰ ৰাইজক বিভিন্ন ধৰণে সন্ত্ৰাসিত কৰি তোলে। বিজেপিক ভোট দিলেহে বোলে 6 শিডিউল পাব, তেনেকুৱা ধৰণৰ অপপ্ৰচাৰ কৰি আসলে আমাৰ মানুহৰ মন মগজুবিলাক একদম বিভিন্ন ধৰণে তেওঁলোকে মানসিক প্ৰেছাৰাইজ কৰি থাকে। সেইটো কেতিয়াও কৰিব আসলে নোৱাৰে। তেওঁলোকে আমাক কেনেকৈ বাধা দিব পাৰে? সংবিধানৰ কোনটো আৰ্টিকুলৰ ভিত্তিত আজি তেওঁলোকে জাতীয় সংগঠনৰ নামধাৰী এই ইন্দ্ৰ চুংক্ৰাং এই মানুহবিলাকে কেনেকৈ আমাৰ ওপৰত আসলে আক্ৰমণ কৰিব পাৰে? গণতান্ত্ৰিক দেশত সেইটো সম্ভৱ নেকি? আমি ৰণোজ পেগুক সকীয়াই দিছোঁ, আপুনি যিমানে আমাৰ ওপৰত গুণ্ডা বাহিনী ননমাওক কিয় আমি কেতিয়াও ভয় খাই যাবলগীয়া মানুহ নহয়। সেই কথা আমি স্পষ্ট কৰি দিছোঁ। আগতেও দেখিছোঁ যে যেতিয়া নিৰ্বাচন আহিব, 21ৰ নিৰ্বাচনতো দেখিলোঁ, 14ৰ নিৰ্বাচনৰ সময়তো দেখিলোঁ, উপ নিৰ্বাচনতো দেখিলোঁ থাউৰাৰ। এতিয়া আকৌ এই 24ৰ সাধাৰণ নিৰ্বাচনৰ সময়ত তেওঁলোকে আমাক যিবিলাক কথা কৈছে যে মিচিং জনগোষ্ঠী অঞ্চলত মই মিচিং ল'ৰা হিচাপে মই থাকিব নোৱাৰোঁ, আজি মানৱ মিলি তাত যাব নোৱাৰে, ৰাইজক বোলে আমি সচেতন কৰিব নোৱাৰোঁ। তেনেকুৱা কথা আপুনি যিমানেই চেষ্টা নকৰক কিয় ৰণোজ পেগু ডাঙৰীয়া, আমি আপোনাৰ সেই ভয় ভাবুকিত আমি কেতিয়াও আচলতে আমি বিচলিত নহওঁ। আমি ৰাইজক সচেতন কৰিম। আপুনি যে মিচিং ৰাইজক আচলতে বিজেপিৰ ওচৰত বিক্ৰী কৰিবলৈ আপোনাৰ সংগঠনৰ সেই যিবিলাক গুণ্ডা বাহিনী নমাইছে, সেইবিলাকৰ কথা আমি ৰাইজক সচেতন কৰি বুজাই দিম যে এই মানুহবিলাকে আচলতে আমাৰ জাতিটোক বাৰম্বাৰ ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে। সেইটো কেতিয়াও হ'বলৈ দিয়া নহ'ব, সেইটো স্পষ্ট কথা।